নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ এখন বিশেষ আপডেট প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত পূজাৰ পূৰ্বেই সোমাব নেকি 10,000 টকা? তো এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো বহুতে হয়তো ভিডিঅ' বনাই আছে যে আত্মসহায়ক গোটৰ মহিলাসকলক পূজাৰ পূৰ্বে প্ৰদান কৰিব 10,000 টকা। তো সেইবোৰ ভিডিঅ' চাই আপোনালোকে বিশ্বাস কৰিব নালাগে, কিয়নো অসম চৰকাৰে এতিয়ালৈকে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো নিৰ্দিষ্ট ডেট যেতিয়া প্ৰকাশ কৰিব লগে লগে কিন্তু মোৰ চেনেলৰ সহায়ত আপোনালোকে জানিব পাৰিব। তো পূজাৰ পূৰ্বে 10,000 টকা প্ৰদান কৰিব বুলি কিন্তু অসম চৰকাৰে এতিয়ালৈকে উল্লেখ কৰা নাই। তো যেতিয়াই উল্লেখ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে ইয়াৰ নেক্সট ভিডিঅ'ত কেনেকুৱা আপডেট চাব বিচাৰে সেয়াও আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।